1 2 মাত্ৰ 30 সেকেন্ডৰ সময় 30 সেকেন্ডত কোনে কিমান খাব পাৰিব ফুচকা 10টা ফুচকা খাই বিজয়ী হল এগৰাকী যুৱতী 1 2 75 সংখ্যক গণৰাজ্য দিৱসক লৈ উৎসৱমুখৰ সমগ্ৰ দেশ এই দিনটোতে বিশ্বনাথত অনুষ্ঠিত হল ফুচকা খোৱা প্ৰতিযোগিতা যুৱতী মহিলাসকলক লৈ বিশ্বনাথ ক্ৰিকেট টিমে টাউন ক্লাবৰ বাকৰিত অনুষ্ঠিত কৰিলে এই প্ৰতিযোগিতা উদ্যোক্তাই সময় বান্ধি দিলে মাথো 30 সেকেন্ড এই 30 সেকেন্ডতে কোনে কিমান খাব পাৰিব ফুচকা কোনোৱে যদি মাথো 6টাহে ফুচকা খাব পাৰিলে আন কোনোৱে আকৌ টপা-টপে খালে 7ৰ পৰা 8টা লৈ অৱশেষত 10টা ফুচকা খাই জয়ী হল এগৰাকী মহিলা প্ৰত্যেক বছৰে এনেকৈ বিচিটি আপোনাৰ 26 জানুৱাৰী 15 আগষ্ট আমি এটা দিন শুভ দিনত আমি সকলোৱে ক্ৰিকেট মেচ আমি উপভোগ কৰোঁ আৰু এইবাৰ মানে আমি ব্যতিক্ৰমী অনুষ্ঠান হিচাপে মহিলাসকল আৰু বাচ্চাসকলৰ কাৰণে ফুচকাটো আমি প্ৰাধান্য দিছিলোঁ আৰু অলৰেডি মানে 30 সেকেন্ডৰ সময়ৰ ভিতৰত কোনে কিমান ফুচকা খাব পাৰে কোনোবাই 5টা কোনোবাই 6টা কোনোবাই 10টা লৈকে খাইছে গতিকে সেইটো ভাল লাগিছে 10টা লৈকে আৰু বাচ্চাখিনিৰ কাৰণে আমি ধৰি লওক অকণ ৰেষ্ট দি দিলোঁ আৰু এটা কেক কটা হ'ল আৰু লগতে আমাৰ ডেন্সৰ প্ৰতিযোগিতা হ'ল বাচ্চাখিনিৰ কাৰণে হয় সেই আমি প্ৰত্যেক বছৰে আমাৰ বিচিটিৰ ফালৰ পৰা 15 আগষ্ট 26 জানুৱাৰী আমি উলহ মানৰে আয়োজন কৰোঁ এইবাৰ বিশেষ অলপ ব্যতিক্ৰমী আমি কৰিবলৈ আগবাঢ়িছিলোঁ সৰু ল'ৰা ছোৱালী খেল ধেমালিৰ লগতে আমাৰ ফুচকা যেটো টেঙা আমাৰ মহিলাসকলৰ অতি প্ৰিয় খাদ্য বুলি কওঁ সেইটো কম্পিটিশ্যনো আমি ৰাখিলোঁ আমাৰ মহিলাসকল আমাৰ ভনী বাইদেউহঁত খুব মানে আগ্ৰহে এনজয় কৰি মানে হেৰি কম্পিটিশ্যন শেষ হ'ল আৰু আমাৰ বিচিটিয়ে প্ৰত্যেক বছৰে এনেকৈ আমি পালন কৰি আহিছোঁ মহিলাৰ মাজত প্ৰতিযোগিতাখনি হ'লেও পুৰুষসকল জানো এনেই থাকিব এইদৰে মুখৰ আগত ফুচকা লৈ কেমেৰা সন্মুখত পোজ দিলে এই সকল যুৱকে আৰম্ভণিতে কেক কাটি শুভাৰম্ভ কৰা হয় 75 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠান এই উপলক্ষে ক্ৰিকেট খেলৰ উপৰিও শিশু মহিলাৰ মাজত অনুষ্ঠিত মিউজিক চেয়াৰকে ধৰি বিভিন্ন খেলৰ প্ৰতিযোগিতা বিশ্বনাথ চাৰিআলিৰ পৰা আমিৰ খানৰ ৰিপৰ্ট DY 365